हेलो फ्रेंड्स मैं मौसुमी आज आपनालोকৰ মাজত মই পুনৰ আহিছো এটা নতুন ভিডিও লৈ আজি ভিডিওটোত মই আপোনালোকক বটনেক ব্লাউজ আমি কেনেকৈ অতি সহজ পদ্ধতিত চিলাব পাৰো হেতুৱে মই আজি আপোনালোকক এই ভিডিওটো দেখুৱাম গতিকে বটনেক ব্লাউজ আমি মানে বিভিন্ন ধৰণে চিলাব পাৰো গতিকে আজি একেবাৰে যেটো সহজ পদ্ধতি হেতুৱে মই আপোনালোকক দেখুৱাম আৰু এই পদ্ধতিটো চালে আপোনালোকে চিলাবলৈ কোনো ধৰণৰ অসুবিধাও নাপায় গতিকে ধুনীয়াকৈ চিলাব পাৰিব কিন্তু চিলাইটো কৰাৰ আগতে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো মোৰ যেটো চেনেল আছে মৌচুমী ক্ৰিয়েচন এই চেনেলটো আপোনালোকে যেটা পেজখন চাব তাতে আপোনালোকে মোৰ আৰু দুটা চেনেল পাব এটা চেনেল হৈছে আসামিজ নলেজ জোন আৰু এটা হৈছে আসামিজ ফ্যামিলি ব্লগ বুলি এই দুটা চেনেল মোৰ আছে গতিকে আপোনালোকে যদি মোৰ ডেইলি ব্লগছবোৰ চাব বিচাৰে তেনেহলে মোৰ আসামিজ ফ্যামিলি ব্লগ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু জেনাৰেল নলেজৰ কাৰণে আপোনালোকে আসামিজ নলেজ জোন এই দুটা চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰিব পাৰে সো আশা কৰো আপোনালোকে এই দুটা চেনেল চাব আৰু আপোনালোকৰ মৰম জানি এই চেনেলটো দিব বুলি মই আশা কৰিলো সো फ्रेंड्स এটা দেৰি নকৰি আমাৰ যেটো ভিডিও সেই ভিডিওটোলৈ আগবাঢ়ি যাম সো এতিয়া চাওক फ्रेंड्स আপোনালোকক মোৰ এই যেটো কাটিংটো দেখুৱাইছিলো মই যি সকলে সোৱানে চাব পাৰিব ইয়াৰে কাটিংটো দেখুৱা হৈ গৈছে বটনেক ব্লাউজৰ কেনেকুৱা কাটিং কৰে গটিকে ফ্ৰন্ট আৰু বেক দুটা কাটিং কৰা হৈ গৈছে তাৰছত এইখন হৈছে ব্লাউজ পিস এই ব্লাউজ পিসখনতে সিলাইটো হ'ব গটিকে এই ব্লাউজ পিসটো মই একবাৰ দেখুৱাই দিছো একেবাৰে সিম্পল হয় শাৰীৰ ব্লাউজ পিস হয় এখন গটিকে একেবাৰে সিম্পল আৰু এই সিম্পল কাপোৰখনতে মই আপোনালোকক মানে সিলাই কৰে যেটো ট্ৰিক্স থাকে সহজ পদ্ধতিটো হেতুৱে মই আপোনালোকক দেখুৱাম গটিকে এই যিখন ব্লাউজ পিস আছে এই ব্লাউজ পিসটো আপোনালোকে ভালকৈ পাৰি ল'ব মানে কোনো ধৰণৰ ভাঁজ হ'ব নালাগে ধুনীয়াকৈ পাৰি ল'ব পাৰি লৈ আপোনালোকে যিখন মানে ফ্ৰন্ট আৰু বেক দুটা আমি ব্লাউজ পিস কাটিছিলো এই সব লাইলিন কাপোৰত এই কাটিং কৰা ব্লাউজ পিস গিটা ধুনীয়াকৈ পাৰি ল'ব আৰু পাৰোতে আপোনালোকে ভালকৈ মিলাই ল'ব যাতে কতো কম নহয় কতো বেছি নহয় কাপোৰটো কাৰণ কাটিংটোৱে মেইন হয় আমাৰ কাপোৰৰ কাৰণ কাটিংটো যদি বেয়া হয় তেতিয়া কাপোৰখন নষ্ট হয় আৰু পিছলৈ একো সিলাই কৰিব নোৱাৰিব সেইকাৰণে ভালকৈ মিলাই ল'ব যেতিয়া লাইলিন কাপোৰবিলাক বহাই তাৰ পিছত ভালকৈ মিলাই লৈ যেতিয়া কাটিংটো কৰিব অকনমান সাইডে সাইডে কাপোৰটো অকনমান এৰি এৰি কাটিংটো কৰিব একেবাৰে মানে লাইলিন কাপোৰৰ লেভেলতে যদি কাটিংটো কৰে তেতিয়া কিন্তু সিলাবলৈ অসুবিধা হয় অকনমান এৰি এৰি হাফ ইঞ্চি এৰি আপোনালোকে কাটিংটো কৰিব এয়া চাওক মই দেখুৱাই দিছো আপোনালোকক অকনমান সাইডে সাইডে কাপোৰ এৰিছো মই তাৰছত এনেকুৱাকৈ এৰি আপোনালোকে কাটিংটো কৰিব তাৰছত কাটিংটো কৰি উঠি সিলাইটো কৰিব লাগিব আৰু এই চাওক সিলাইটো মই কৰিছো আপোনালোকক দেখুৱাই দিছো মই এয়া সিলাই কৰা হৈ গৈছে তাৰ মানে আমাৰ যেটো লাইলিনৰ পিস আৰু ব্লাউজৰ পিস দুটা সিলাই কৰি জয়েন কৰি লৈছো তাৰ পিছত এতিয়া যেহেতু আমাৰ জয়েন হৈ গৈছে এতিয়া মই আপোনালোকক আসল যেটো পদ্ধতি হেতু মই আপোনালোকক ক'ব বিচাৰিছো সো হেতু হৈছে মই এনে আগতে এটা মানে ভিডিও দিছিলো মানে মাজেদি কাটিং কৰি দিছিলো প্ৰিন্সেছ কাট হলেও বা বটনেক হলেও মাজেদি মানে কাটিং কৰি দিছিলো কিন্তু এটো কাটিং কৰিব নালাগে একেবাৰে যেটো ইজি ট্ৰিক্স হেতু মই আপোনালোকক ক'ব বিচাৰিছো কাৰণ কাটিং কৰিলে বহুত খেলিমেলিও হৈ যায় মিলাওতে অলপ দিগদাৰো হয় এটো কাৰণে একেবাৰে সহজত যদি আপোনালোকে সিলাইটো কৰিব বিচাৰিছে তেনেহলে আপোনালোকে এই যেটো মানে চেষ্টৰ অংশটো এটোতে মানে কাটিব নালাগে এটো জাস্ট আপোনালোকে এটা ভাঁজ কৰি দিব লাগিব এই চাওক এনেকুৱাকৈ আপোনালোকে ভাঁজ কৰিব লাগিব আৰু এনেকুৱাকৈ ভাঁজ কৰি আপোনালোকে ধুনীয়াকৈ সিলাইটো কৰি দিলে মানে ফ্ৰন্ট আৰু বেক দুটা মানে জয়েন হৈ যাব এইটো চাওক আপোনালোকে কাটিব নালাগে মানে নাকাটাকে আপোনালোকে সিলাইটো কৰিব পাৰিব সো ইয়াতে মই দেখুৱাই দিছো আপোনালোকক আৰু কেনেকৈ ল'ব লাগে হেতু মই দেখুৱাই দিছো সো এই চাওক সিলাইটো মই কৰি লৈছো আৰু কৰি লৈ আপোনালোকক এয়া মই দেখুৱাই দিছো কিবা কাৰণত মোৰ তাৰ মানে সিলাইখিনি দেখুৱা নহলে ভিডিওটোত মই ৰেকৰ্ডিং কৰিছিলোৱে কিন্তু কিবা কাৰণত তাৰ মানে ৰেকৰ্ডিংটো ভালকৈ নুঠিলে হেতুৰ কাৰণে সিলাইটো মই দেখুৱাব নোৱাৰিলো কিন্তু আপোনালোকক মই যেনেকুৱাকৈ কৈছো কাপোৰখন ল'ব কাৰণে হেইমতে লৈ যদি আপোনালোকে সিলাইটো কৰে সিলাইটো খুব ধুনীয়াকৈ হৈ যাব আৰু আপোনালোকে মানে কাটিবও নালাগে নাকাটাকে আপোনালোকে ধুনীয়াকৈ সিলাই কৰিব পাৰিব মানে বুকুৰ অংশটো গটিকে এইখিনি আছিল আজি ভিডিওটো দেখুৱাবলগীয়া বাকি ইয়াৰে পিছৰ যিখিনি ফ্ৰন্ট আৰু বেকৰ যেটো সিলাই সম্পূৰ্ণ সিলাইটো চাবৰ কাৰণে আপোনালোকে মোৰ এই ভিডিওটো চাব পাৰিব
চাওক ফ্ৰেণ্ডছ, স্ক্ৰীনত আপোনালোকে এটা পোষ্টাৰ দেখি আছে। চ' এই যিটো ভিডিঅ'ৰ হয় সেই ভিডিঅ'টো পোষ্টাৰ হয়। গতিকে আপোনালোকে এই ভিডিঅ'টো যদি চাই তেতিয়া আপোনালোকে গোটেই সম্পূৰ্ণ ফ্ৰণ্ট বেক গোটেই চিলাইখিনি আপোনালোকে জানিব পাৰিব। গতিকে এই ভিডিঅ'টোত মই কাটি কিনে দেখুৱাইছিলোঁ চিলাই কৰাটো, কিন্তু আপোনালোকে এতিয়া মই যিটো দেখুৱালোঁ মানে নাকাটাকৈ যিটো চিলাই কৰা পদ্ধতি সেইটো দেখুৱাইছোঁ। গতিকে সেইমতে আপোনালোকে চিলাইটো কৰিব। বাকী চিলাই কৰা পদ্ধতি একেই থাকিব, মানে ফ্ৰণ্ট বেক কেনেকৈ জইন কৰিব লাগে, কি কৰিব লাগে আৰু পাইপিং লগোৱা গোটেইখিনি বস্তু একেই থাকিব। কেৱল যিটো আমাৰ মানে চেষ্টৰ যিটো বুকুৰ যিটো চিলাই সেইটোহে অকণমান মানে সহজ পদ্ধতিত মই আপোনালোকক কেনেকৈ চিলাব পাৰি সেইটো দেখুৱাইছোঁ। বাকী গোটেইখিনি একেই থাকিব। আপোনালোকে এই ভিডিঅ'টো চাই যিটো দেখুৱাইছোঁ মই সেই ভিডিঅ'টো চালে গোটেইখিনি চিলাই আপোনালোকে কৰিব পাৰিব একো অসুবিধা নোহোৱাকৈ। গতিকে কিবা যদি সুধিব আছে সুধিব পাৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টোত মোৰ এইখিনিয়ে দেখুৱাবলগীয়া আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টছ নিশ্চয় কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব। নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত মই পুনৰ আহিম। আজিলৈ ইমানে, ধন্যবাদ।